তো আমি আহিছোঁ ৰাজমাও পুখুৰীলৈ যোৰহাটৰ কিয় কৈ দিয়া আচলতে আমি বহুত দূৰ স্কুটি লৈ অকল এয়া চাবলৈ মানে এই ৰাজমাও পুখুৰী চাবলৈকে আমি গোলাঘাটৰ পৰা ইয়ালৈকে আহিছোঁ তো চুলিৰ অৱস্থা বেয়া হৈ গৈছে ব'লক আমাৰ লগত আপোনালোকেও ৰাজমাও পুখুৰীটো চাব ব'লা গাইজ বহুত দিনৰ পৰা ভাবি আছিলোঁ যোৰহাটৰ এই ৰাজমাও পুখুৰীটো চামগৈ বুলি আৰু আজি ফাইনেলি আমি আহিলোঁ আৰু এই পুখুৰীটোৰ এটা সুকীয়া ঐতিহ্য আছে পুখুৰীটো খন্দুৱাইছিল আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই তেখেতৰ মাতৃ নুমলী ৰাজমাওৰ স্মৃতিত আৰু দেখিছেনে পুখুৰীটো ইয়াত বৰ্তমান ৰিকনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ই যোৰহাটৰ এটা প্ৰসিদ্ধ ঐতিহাসিক স্থল ৰাজমাও পুখুৰীৰ পাছত তো আমি আহিছোঁ এতিয়া ক'ত আহিছোঁ ৰজা মৈদাম যোৰহাটৰ ব'লক আমি চাওঁ ব'লক পুলিচ চাই মাৰিলা নে মাৰিলোঁ নামাৰিলোঁ এইডোখৰতে থাকিম দেখিয়ে থাকিম কিবা ক'বা কিয় আহিছোঁ আমি ইয়ালৈ বলক মই আপোনালোকক দেখুৱাই দিম স্ক্ৰীণত সেই ফলকখনত লিখি থোৱা আছে অঁ পালোহি এই ৰজা মৈদামত আৰু ইয়াত দুজন ৰজাৰ আহোম স্বৰ্গদেউৰ মৈদাম আছে প্ৰথমে দেখাইছোঁ পুৰন্দৰ সিংহ মৈদাম যিজন আহোমৰ শেষৰজন ৰজা আছিলে আৰু এইফালে চাওক কামেশ্বৰ চাৰিগীয়া ৰজা কামেশ্বৰ স্বৰ্গদেউৰ মৈদামটো আৰু এইটো পুখুৰী এক্সকেভেট কৰিম আমি দুজনী কোনে কোনে কি আমাৰ সময়ত পুৰাতাত্ত্বিক খনন কাৰ্য্যই কেছ দি দিব মোৰ এনচেষ্টৰ মোক আশীৰ্বাদ দিব আৰু পৰীক্ষাত যেতিয়া পাছ গাইজ আমি যোৰহাটৰ পৰা এতিয়া ফুৰি মেলি আহি এয়া ঘৰলৈ গৈ আছোঁ আৰু যেতিয়া আমি হিষ্টৰিকেল প্লেচটো ভিজিট কৰিলোঁ আৰু ছানছেট বাগান হেল্ল' গাইজ তো কালি আমি আহি কৰি ইহঁতৰ ঘৰত থাকিলোঁ আৰু এতিয়া আহিছোঁ বাগানলৈ ফুৰিবলৈ দেখুৱা এয়া চাওক ৰাতিপুৱাৰ এইটো ৰাস্তা আৰু অলপ দূৰ যাওঁ তাৰপিছত আমি ব্লগটো এণ্ডিং কৰিম অঁ ভাল লাগিছে বেচোৱা মোৰ ভাল লাগিছে